Hello everyone, মই প্ৰাচুৰ্য সকলোকে স্বাগতম জনাইছো ইউনিভাৰ্চিটি গাইড ইউটিউব চেনেল। বৰ্তমান স্লেট এক্সাম, স্লেট 2026 ৰ নটিফিকেশন ফৰ্ম ফিলআপ গোটেইখিনি হৈ গৈছে। আমি আজি ডিসকাস কৰিব গৈ আছো স্লেট এক্সামৰ ওপৰত কি সাবজেক্ট কোনে কোনে এপ্লাই কৰিব পাৰিব ইটস এণ্ড এভৰিথিং। তো ফাৰ্স্ট অফ অল ক'ব গ'লে আগতে স্লেট লেভেল এলিজিবিলিটি টেষ্ট আছিলে নামটো নৰ্থ ইষ্টৰ বাবে। বৰ্তমান এতিয়া SET হ'ল ষ্টেট এলিজিবিলিটি টেষ্ট অনলি। সো একেটাই বস্তু ক'ব গ'লে আৰু এতিয়া হু আৰ এলিজিবল যদি আমি চাওঁ যিসকলে বৰ্তমান ফাৰ্ষ্ট চেমত বা ছেকেণ্ড চেমত পঢ়ি আছে তেওঁলোক এলিজিবল নহয়। ফ'ৰ্থ চেমত আছে, ছেকেণ্ড ইয়েৰত আছে, তেওঁলোক এলিজিবল হ'ব আৰু যাৰ যাৰ মাষ্টাৰ্ছ কমপ্লিট হৈছে এখন ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা তেওঁলোক এলিজিবল হ'ব। আৰু জেনেৰেলৰ বাবে 55 মাৰ্কছ লাগে আৰু ST SC OBC PWD বাবে 50 মাৰ্কছ লাগে আৰু OBC NCL থাকিব লাগিব, কিন্তু এইটো এটা মেইন ইম্পৰ্টেণ্ট কথা। আৰু স্লেট এক্সামৰ এটা বিশেষ ইম্পৰ্টেণ্ট পইণ্ট, ইয়াত একো এজ লিমিট নাই। নেটৰ চাৰ্টিফিকেট যিখন থাকে সেইখন লাইফ টাইম ভেলিড হ'ব। কোনোবাই যদি ক্ৰেক কৰিছে এতিয়া নেট ক্ৰেক কৰিলে 2 বছৰ বা তেনেকুৱা টাইপত দিয়া যায়, বা PhD কাৰণেও 1 বছৰ কাৰণে ভেলিড থাকে নেটৰ এক্সামৰ। স্লেটৰ চাৰ্টিফিকেটখন লাইফ লং ভেলিডিটি হয়, সেইটো এটা মষ্ট ইম্পৰ্টেণ্ট কথা। আৰু স্লেট এক্সামটো পাছ কৰি পেলাই কি হ'ব আমাৰ এতিয়া, স্লেট এক্সামটো পাছ কৰি পেলাই এখন ইউনিভাৰ্চিটি বা কলেজত আপোনালোকে এপ্লাই কৰিব পাৰিব নৰ্থ ইষ্টৰ ভিতৰত। এই স্লেট এক্সামটো নৰ্থ ইষ্টৰ কাৰণে হয়, সেইকাৰণে স্লেট এনি বুলি কয়। নেট নাথাকিলেও আমি স্লেট ক্ৰেক কৰি পেলাই আমি চাকৰি এটা ল'ব পাৰিম। এতিয়া ডাঙৰ কুৱেশ্যন এটা আহিব, স্লেট এক্সামত কি পেপাৰ থাকে, নেটৰ নিচিনা একেই নে বেলেগ হ'ব? স্লেট এক্সামত পেপাৰ 1 এণ্ড পেপাৰ 2 থাকে, নেটৰ নিচিনা একেই চিষ্টেম, খালি পেটাৰ্ণটো অলপমান বেলেগ হয়। আৰু নেটত যিটো পেটাৰ্ণ থাকে এইটো অলপমান হাই লেভেল পেটাৰ্ণ হয়, তাত এছাইনমেণ্ট ৰিজনিং তেনেকুৱা টাইপত কুৱেশ্যন অলপ বেছি হয় আৰু অলপমান নেটৰ লেভেলটো টান হয়, কাৰণ অল ইণ্ডিয়া কম্পিটিশ্যন এটা হয় আৰু স্লেটটো নৰ্থ ইষ্ট লেভেলহে কম্পিটিশ্যন এটা হয়। সেইকাৰণে স্লেট ইজ ইজিয়াৰ দেন অৰ লেছ টাফাৰ দেন নেট ক'ব পাৰি আমি এতিয়া। তো নেটত যেনেকৈ 2খন পেপাৰ থাকে, স্লেটত তেনেকুৱা ছেইম 2খন পেপাৰ থাকে আৰু both পেপাৰ্ছ আৰ কম্পালচৰি বুলি ক'ব পাৰিম। আৰু অবজেক্টিভ টাইপ MCQ কুৱেশ্যন আহিব ইয়াত স্লেটত। ডেছক্ৰিপশ্যন বা দীঘল কুৱেশ্যন লিখা একো নাথাকে স্লেটত, বা আৰু নেটতো একেটাই বস্তু হয়। আৰু এতিয়া ফাৰ্ষ্ট পেপাৰত ক'ব গ'লে ফাৰ্ষ্ট পেপাৰ ইজ কমন ফৰ অল। নেটত UGC আৰু CSIR দুটা লেভেলত থাকে, ইয়াত নাথাকে, ইয়াত এটা লেভেলতে হ'ব। আৰু পেপাৰ 1খন ছায়েন্সৰ কাৰণেও একে, আৰ্টছৰ কাৰণেও একে, ইণ্টাৰডিচিপ্লিনেৰী ছাবজেক্টসমূহৰ কাৰণেও একে হ'ব। এতিয়া ফাৰ্ষ্ট পেপাৰত 100 মাৰ্কছ থাকিব, 50 কুৱেশ্যন থাকিব, ডিউৰেশ্যন 1 ঘণ্টা থাকিলে। টিচিং এপ্টিটিউড থাকিলে, ৰিচাৰ্চ এপ্টিটিউড, ৰিজনিং এবিলিটিজ থাকিলে, অলপমান সৰু সুৰা মেথছৰ কুৱেশ্যনো থাকিব, ডাটা ইণ্টাৰপ্ৰিটেশ্যন, ডাটা হেণ্ডলিং মষ্ট ইম্পৰ্টেণ্ট বস্তু। ডাটা হেণ্ডলিং ক'ব গ'লে নেটতো বহুত কুৱেশ্যন আহে, স্লেটতো একেই বহুত কুৱেশ্যন আহে এতিয়া। আৰু জেনেৰেল এৱাৰনেছ বা কম্প্ৰিহেনশ্যন তেনেকুৱা টাইপত পেছেজৰ ওপৰতো থাকে। আৰু আল্টিমেটলি যদি আমি চাওঁ পেপাৰ 1খন স্লেটৰ UGC নেট পেপাৰ 1 আৰু স্লেটৰ পেপাৰ 1 অলমষ্ট 90% একেই বুলিয়ে ক'ব পৰা যায়, কাৰণ ইয়াতো ছিষ্টেমটো একেই। UGC নেটত যিখিনি আহে, এতিয়া UGC নেট যিসকলে দিয়ে তেওঁলোকে গম পাব যে তাৰ পেটাৰ্ণটো কেনেকুৱা। খালি CSIR নেটৰ পেপাৰ 1ৰ পেটাৰ্ণটো অলপ বেলেগ হৈ যায়গৈ। তো সেইকাৰণে UGC নেটৰ পেপাৰ 1 এণ্ড স্লেটৰ পেপাৰ 1 ইজ অলমষ্ট ছেইম বুলিয়ে ক'ব পৰা যায়। আৰু পেপাৰ 2খন এতিয়া ছাবজেক্ট স্পেচিফিক হয়। এতিয়া ছাপ'জ যদি আমাৰ পেপাৰ 1খন 10টা বজাৰ পৰা 11টা বজালৈ হৈছে আমাৰ এতিয়া এক্সাম, আৰু মাজত 1 ঘণ্টা গেপ থাকিব দেই, 1 ঘণ্টা গেপ থাকিব, আৰু আকৌ 12টা বা 12টা বজাৰ পৰা 2টা বজালৈকে আমাৰ পেপাৰ 2খন হ'ব। মাজত 1 ঘণ্টা এটা গেপ দিয়ে, খালি নেটত কিন্তু সেই গেপটো নাপায়, ডাইৰেক্ট বেক টু বেক এক্সাম হৈ যায়গৈ। স্লেটত এইটো এটা ভাল, পেপাৰ 1খন দি মাজত গেপ আকৌ পেপাৰ 2খন দিব পাৰে। এতিয়া পেপাৰ 1-2খন যদি কোনোবাই লাইফ চায়েন্স লৈছে, কেমেষ্ট্ৰি লৈছে, জুলজি লৈছে, বেলেগ বেলেগ ছাবজেক্ট যদি লৈছে, সেইসমূহ নিজৰ ছাবজেক্টৰ বাবে পেপাৰ 2খন সদায় সকলোৱে এপ্লাই বা নিজৰ ছাবজেক্টত থাকিব। পেপাৰটোত 200 মাৰ্কছ থাকিব, কুৱেশ্যন থাকিব 100, আৰু প্ৰত্যেকটো কুৱেশ্যনে 2 মাৰ্ককে কেৰি কৰিব। ডিউৰেশ্যন 2 ঘণ্টা হ'ব। আৰু নিজৰ ছাবজেক্টত ক'ব গ'লে পেপাৰ 2খন দিব পাৰিব। আৰু পেপাৰ 2 চিলেবাছটো নিজৰ ছাবজেক্টৰ ওপৰত থাকিব। কোনোবা যদি চিলেবাছ লাগে ডেছক্ৰিপশ্যনৰ লিংকটো দি থৈ দিয়া আছে, আপোনালোকে চিলেবাছটো চাই ল'ব পাৰিব ডেছক্ৰিপশ্যনৰ পৰা। আৰু আমাৰ হোৱাটছএপ গ্ৰুপ এটা আছে পেপাৰ 1ৰ বাবে স্লেটৰ, আপোনালোকে হোৱাটছএপ গ্ৰুপটোত জইন হৈ পেলাই পেপাৰ 1ৰ গোটেই বস্তুখিনি চাব পাৰিব। আৰু অহা
11 ফেব্ৰুৱাৰীত আমি এটা ফ্ৰী গাইডেন্স সেশন দিব গৈ আছো স্লেট পেপাৰ 1ৰ বাবে আপোনালোকে যদি সেই গাইডেন্স সেশনটো জয়েন কৰিব বিচাৰে আমাৰ WhatsApp গ্ৰুপটোত জয়েন কৰিব আৰু আপকামিং ডেজত আমাৰ পেপাৰ 2ৰ বাবে ফ্ৰী গাইডেন্স সেশন কিছু সাবজেক্টৰ কাৰণে আহি আছে কোৱেশ্চন প্যাটাৰ্নটো কেনেকুৱা টাইপত হ'ব এটা মাল্টিপল চয়েস কোৱেশ্চন আহিব ম্যাচিং থাকিব অলপ সলপ আৰু OMR ফিল আপ কৰিব লাগিব গোটেই বস্তুখিনি আৰু ইয়াত মোস্ট ইম্পৰ্টেন্ট কথা এটা থাকিব নিগেটিভ নম্বৰ নাই কাবাৰ যদি অপচনটোত খেলিমেল লাগেছে এটো হ'ব বা নাজানিলেও আপোনালোকে তাত বহাই থোৱা আহিব পাৰিব যে নিগেটিভ নাম্বাৰ নাথাকে কাৰণে এটো এটা ভাল এডভান্টেজ স্লেটত মার্কস বা স্কোৰ কৰিবলৈ ট্ৰু এণ্ড ফলছ টাইপত আহিব এছাৰচন এণ্ড ৰিজনিং টাইপত অলপ সলপ কোৱেশ্চন আহে বাট নেটতকৈ এজ কম্পেয়াৰ টু নেট দ্য টেষ্ট উইল বি ইজিয়াৰ ক'ব গ'লে ইন শৰ্ট যদি ক'ব যাওঁ টোটেল দুখন পেপাৰ থাকিব পেপাৰ 1 সকলোৰ বাবে কমন পেপাৰ 2 নিজৰ সাবজেক্ট স্পেসিফিক থাকিব আৰু টোটেল 300 মাৰ্কছৰ হ'ব এক্সামটো টোটেল 150 টা কোৱেশ্চন থাকিব পেপাৰ 1 ত 50 টা কোৱেশ্চন থাকিব পেপাৰ 2 ত 100 টা কোৱেশ্চন থাকিব টোটেল 150 কোৱেশ্চন উইল বি देयर এণ্ড 300 মাৰ্কছ থাকিব আৰু মোস্ট ইম্পৰ্টেন্ট কথাটো হ'ল নিগেটিভ মাৰ্কছ নাই আৰু OMR সিটত এক্সামটো হ'ব নেট এক্সামটো কম্পিউটাৰ বেস এক্সাম হয় যেহেতু কেতিয়াবা কিছুমানৰ বাবে কম্পিউটাৰ ইজ নট সুইটেবল আৰু এটো কিন্তু OMR বেস টেষ্ট হ'ব হেবাবে বহুতৰ কাৰণে এটো সুইটেবল হ'ব এটা এক্সামৰ নিচিনাকে স্লেট এক্সামটোৰ সেন্টাৰ বহুত জায়গাত নাই অসমত 4টা সেন্টাৰ আছে গুৱাহাটী ইউনিভাৰ্সিটি ডিব্ৰুগড় ইউনিভাৰ্সিটি তেজপুৰ ইউনিভাৰ্সিটি আৰু আসাম ইউনিভাৰ্সিটি কি এইখিনিয়ে আসলে স্লেট এক্সামৰ আপডেট বা ডিটেইলছ আৰু আপকামিং ডেজত আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰিব যিমানখিনি আপডেট আহে এটা আমি ফাৰ্স্ট পেপাৰৰ বাবে এটা ভিডিও দিয়া গৈছে যদি আপোনালোকে চোৱা নাই চাব পাৰিব ফাৰ্স্ট পেপাৰখন কেনেকৈ প্ৰিপেয়াৰ কৰিব পাৰিব সিলেবাছলৈ ইচ এণ্ড এভৰিথিং দিয়া আছে আৰু 11 ফেব্ৰুৱাৰীত আমি ফাৰ্স্ট পেপাৰ যেটো ফ্ৰী গাইডেন্স সেশন দিব গৈ আছো আপোনালোকে ডেফিনেটলি সেই ফ্ৰী গাইডেন্স সেশনটো জয়েন কৰিব পাৰিব আৰু 12 ফেব্ৰুৱাৰীৰ পৰা আমাৰ ফাৰ্স্ট পেপাৰ এটা ক্ৰেশ কোৰ্স আহি আছে ফৰ 30 ডেজ তাত মক টেষ্ট লাইভ ক্লাছ নট ৰেকৰ্ডিং লাইভ ক্লাছ দিয়া যাব লাইভ ক্লাছ প্লাস ৰেকৰ্ডিং লাইভ ক্লাছ যিখিনি থাকিব এইখিনি ৰেকৰ্ডেড হৈ যাবগে মক টেষ্ট প্ৰেক্টিস কোৱেশ্চন আৰু ইম্পৰ্টেন্ট টপিকছৰ পালৈ ইম্পৰ্টেন্ট যিখিনি কোৱেশ্চন আছে গুটেইখিনি আপোনালোকে ওয়ান প্লেটফৰ্মতে পাব আমাৰ ষ্টুডেন্ট গাইড প্লেটফৰ্মতে আৰু সেই কোৰ্সটো এভেইল কৰিব হলে আপোনালোকৰ ইচ এণ্ড এভৰিথিং আমাৰ ডেসক্ৰিপচনতে দি থৈ দিয়া আছে আপোনালোকে জয়েন কৰিব পাৰিব অতি সোনকালে আৰু সেকেন্ড পেপাৰৰ কাৰণেও জিওগ্ৰাফি হিষ্ট্ৰী এডুকেশ্যন ইংলিশ তেনেকে 5টা মান সাবজেক্টৰ আমি ফ্ৰী গাইডেন্স সেশন আপকামিং ডেজত আহি আছে আৰু আমাৰ চেনেলতে বহুতখিনি ভিডিওস স্লেট এক্সামৰ কাৰণে আহিব আপোনালোকে সাবস্ক্ৰাইব কৰি দিব পাৰিব কিবা যদি থাকে কমেন্টত জনাব পাৰিব এণ্ড থ্যাংক ইউ ভিডিওটো চোৱাৰ বাবে